হেল্ল' গাইজ, কি খবৰ সকলোৰে? মই অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, ৰাতিপুৱাৰ সময়ত যিমানেই মই সোনকালে কৰিব চেষ্টা নকৰোঁ কিয় সদায় মোৰ দেৰি হয়। যিমানে উঠিব হ'লে ৰাতিপুৱা ট্ৰাই কৰোঁ, নাই সদায় দেৰিয়ে হৈ থাকিব। পূৰা একদম সেইকাৰণে জল্দিকৈ খাই লৈ পূৰা দৌৰি আছোঁ আৰু মানে টাইম একদম অভাৰ হৈ গৈছে। যাই মানে এটলিষ্ট টাইমত পালোঁ সেইদিনা বাৰু, যাই তথাপিতো দেৰি হৈছিলে মোৰ। তাত যাই পিনে অফিচ আহি পাই গ'লোঁ। তাৰপাছত লেকচাৰাৰবিলাক শুনি আছোঁ। কিমাননো শুনি থাকিম, একদম টোপনি ধৰি গৈছিলে মই শুনোতে। তাৰপাছত একাপ চাহ খাবলৈ ওপৰলৈ গ'লোঁ। তাৰপাছত দেখিছিলে বতৰটো ধুনীয়াই আছিল। তাৰপাছত চাবচোন, গধূলি ইমান বেয়া বতৰ কৰিছিল ন। তাৰপাছত দুপৰীয়া খালোঁ ডোচা, অলপ ট্ৰাই কৰিলোঁ। ইয়াতে ডোচাটো বিৰাট টেষ্টি আছিলে। এয়া দেখিছেনে, পূৰা গধূলি বতৰটো। ভাবিছিলোঁ অলপমান ফুৰিব যাওঁ, নাই তথাপিতো ভাবিলোঁ যিমান দেৰি নহয় কিয় আজি ফুৰিব ওলামেই। সদায় মানে দেৰিয়ে হৈ থাকে, যাম বুলি যোৱাই নহয়। তাৰপাছত ইয়াতে আৰু কি মলবিলাক মানে ইয়াতে মানে এটা কি মানে 9:30 পাছত মানে দোকানবিলাক বন্ধ কৰি দিয়ে। আমি আহোঁতে 8:20 হৈ গৈছিলে। তাৰপাছত অ'টোবিলাকতো অহাতে 15 মিনিট, প্ৰায় আমি 8:30 বজাতে আহিছোঁ। আমাৰ হাতত আছিল আধা ঘণ্টা সময়। মোৰ লগৰজনী মানে তাই কৈছে যে আধা ঘণ্টাৰ মাজতে আমি যি কিনক পূৰা সকলো ঘূৰিম। তাৰমানে কি এৰি থৈ আহিবৰ মানে চব ঘূৰিব, চব কিনিব, মানে সেনেকুৱা অৱস্থা হৈ গৈছিলে মানে আমাৰ। তাত ইপিনে দৌৰিছোঁ সিপিনে দৌৰিছোঁ, মানে শেষে কৰিব মানে ক'ত যাওঁ ক'ত নাযাওঁ দুয়োটাই পাগল হৈ গৈছোঁ। তাক কৈছোঁ নাই ইপিনে যাওঁ। তাত গ'লোঁ তাৰ পিছে তাত কৈছে কি, তাৰপিছত ক'লে কি নাই ইপিনে যাওঁ। মোৰ ইমান হাঁহি উঠিছিল ন। তাৰপাছত দুটা মানে জল্লাটোত দৌৰি আছোঁ, মানে ইপিনে 9:30 বাজিবৰ টাইম হৈছে। এইবিলাক কিনিও মানে একো বস্তু কিনাও হোৱা নাছিলে। তাৰপাছত তাই ক'লে কি নাই ওপৰলৈ যাওঁ, ওপৰলৈ ভাল বস্তু চাগে ওপৰত পাম অলপমান। আৰু মানে ইয়াতে দামবিলাক ন একদম বানপানীৰ দৰে, মানে কি কওঁ আৰু মানে লাগাতকৈ অলপমান বেছিয়ে দাম, আৰু হ'ব দিয়কচোন আৰু। কিন্তু বাকী এনে কাপোৰৰ কোৱালিটিটো ভালেই আছিলে। মানে অফাৰো চলি আছিল, চেল চলি আছিল, বিহু আহি আছিল ন, সেইকাৰণে চেল দি আছিলে। তাৰপিছত তাইক আৰু ফটো উঠি থাকিব লাগে মাজে য'তে যাওঁ তাতে ৰখি যাব, এটা ফটো ওলাই দিয়ে। তলত আমি মলৰ বাহিৰৰ পৰা ওলাই আহিলোঁ। তলত দেখিলোঁ সোণাবিলাক, এই ৱাৰিংবিলাক ধুনীয়া লাগিছিলে। এইবিলাক লং আছিলে আৰু যোনটো নৰ্মেল আছিল ন সেইবিলাকো বহুত কিউট আছিলে। আৰু এইবিলাক কাৰ্টুনবিলাকো বেছি কিউট আছিলে। তাৰপিছত অৱশেষত আমাৰ হৈ গ'ল, ৰুমলৈ আহি গ'লোঁ। যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰি দিব। বাই।